প্ৰশ্নমালা অনুযায়ী প্ৰথমটো প্ৰশ্ন আছে উত্তৰ দিয়া। তাৰ ক নম্বৰ হৈছে পদ্যটিৰ ৰচক কোন? উত্তৰটো হ'ব আগতে নিজে নিকা হোৱা পদ্যটোৰ ৰচক হ'ল অম্বিকাগিৰি ৰায়চৌধুৰী। তোমালোকৰ কবিতাত দিয়া আছে কবিয়ে আনক ধোৱাৰ আগতে নিজকে কি হ'বলৈ কৈছে? তোমালোকে পাইছিলে যে আনক ধোৱাৰ আগতে ভাই নিজে নিকা হ। সেই অনুসৰি উত্তৰটো হ'ব কবিয়ে আনক ধোৱাৰ আগতে নিজকে নিকা হ'ব কৈছে। এবাৰ গ নম্বৰটো চোৱা, কবিৰ মতে নিজক নিকা কৰিবলৈ হ'লে কি কি কৰিব লাগে? এইটো কবিৰ মতে নিজক নিকা কৰিবলৈ হ'লে নিজৰ হিয়া মনৰ মলি ধুই পখালি ল'ব লাগে। ঘ নম্বৰ কবিৰ মতে আনক সঁচা কথা ক'বলৈ উপদেশ দিয়াৰ আগতে নিজে কি কৰিব লাগে? উত্তৰটো চোৱা, কবিৰ মতে আনক সঁচা কথা ক'বলৈ উপদেশ দিয়াৰ আগতে নিজে সঁচা কথা ক'ব লাগে। 2 নম্বৰ আছে তলৰ শব্দবোৰৰ অৰ্থ শব্দ সম্ভাৰ আৰু অভিধান চাই শিকোৱা। যেনেকৈ নিকা, পখালি, দৃঢ়তা, আত্মিক এইবোৰ অৰ্থ কি? নিকা মানে পৰিষ্কাৰ, পখালি মানে পানীৰে চফাকৈ ধুই দিয়া, দৃঢ়তা মানে কঠিন, আত্মিক মানে আত্মাৰ লগত জড়িত। এবাৰ 3 নম্বৰ কবিৰ মতে জীৱনত কেনেকৈ ধন জমা কৰিব পাৰি? উত্তৰটো চোৱা, কবিৰ মতে নিজকে নিকা কৰি নিজৰ হিয়া মনৰ মলি ধুই পখালি আৰু সদায় দৃঢ়তাৰ সত্য কথা কৈ জীৱনত প্ৰকৃত ধন জমা কৰিব পাৰি। এবাৰ 4 নম্বৰ পদ্যফাঁকি বুজাই লিখা এটা পদ্য দিয়া আছে, যেনেকৈ নিজৰ হিয়া মনৰ মলি ধুই পখালি ল। এইটো কবিতা মানে বেহলাই কৰি লিখিব লাগিব। উত্তৰটো হৈছে চোৱা, উক্ত কবিতাফাঁকিৰ জৰিয়তে কবি অম্বিকাগিৰিয়ে মানুহ মনৰ বেয়া ভাৱ, বেয়া চিন্তা আদি ধুই পখালি ল'বলৈ কৈছে। তেতিয়াহে প্ৰকৃত এজন ব্যক্তি নিকা হ'ব। খ নম্বৰক আনক কোৱাৰ আগখিনিতে নিজে সঁচা ক। উত্তৰ, উক্ত কবিতা পদ্যফাঁকিৰ জৰিয়তে কবি অম্বিকাগিৰিয়ে আনক উপদেশ দিয়াৰ আগতে নিজে সেই কাম কৰিব লাগে বুলি কৈছে। আনক সঁচা ক'বলৈ কোৱাৰ আগতে নিজে প্ৰথমতে সঁচা ক'বলৈ কৈছে।